এভৰিৱান মোৰ নটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই আগৰ ভিডিঅ'বোৰ দি আছোঁ মই তো আমি আহি পোৱালৈকে আপোনালোকক দেখুৱাইছিলোঁ সীতাপুৰ এতিয়া আপোনালোকক দেখুৱাম যে আমি মানে সীতাপুৰ আহি পাই অকণ ফ্ৰেছ হৈ লৈ এতিয়া আমি ট্ৰেকিঙৰ বাবে সাজু হৈ গ'লোঁ ট্ৰেকিং একদম কেদাৰনাথ সপোনৰ জেগালৈ গৈ আছোঁ মনত খুব আনন্দ উৎসাহেৰে গৈ আছোঁ দেই আমি আটাইবোৰে আৰু আমি গ্ৰুপৰ মানুহখিনি ওলাওঁতে একেলগে ওলাইছিলোঁ আৰু আমি হোটেলৰ পৰাই কিন্তু খোজকাঢ়ি আহিছোঁ কাৰণ খুব ট্ৰাফিক লাগিলে আকৌ গাড়ীত আহিলে দিগদাৰ হ'ব কাৰণে আমি হোটেলৰ পৰাই খোজকাঢ়িলোঁ আপোনাৰ সোণপ্ৰয়াগৰ পৰা বোলে 24 কিলোমিটাৰ কিন্তু আমাৰ হোটেলৰ পৰা 30 কিলোমিটাৰ তো আমি ভাবিলোঁ হোটেলৰ পৰাই খোজকাঢ়িম বুলি লৈছোঁ আৰু চাওঁচোন কিমান দূৰ যাবলৈ পাৰোঁ এয়া আপোনাৰ এইটো হৈছে সীতাপুৰৰ ৰাস্তা এতিয়া আমি এইফালেৰে গৈ আপোনাৰ যাম সোণপ্ৰয়াগলৈ তাৰ বাবে এয়া এইটো দেখিছে নহয় দীঘলীয়া লাইনটো দেখি ভয় নাখাব দেই এইটোত বাৰু বহুত সময় নালাগে ফটাফট গৈ থাকে এইটোৰ বাবে আমি ৰেজিষ্ট্ৰেশ্যন যিটো কৰিছোঁ ইয়াতে স্কেন হ'ব স্কেন হোৱাৰ পাছতহে আপোনাক নেক্সট ষ্টেপত আগবাঢ়িব দিব সেইখিনি আমি কৰিলোঁ এইটো লাইনটো যে সেইফালেৰে আমি এইখিনি ধুনীয়াকৈ স্কেন কৰাই মেলি আহি এতিয়া আমি লাইনত গোটেই আমাৰ মানুহ এই দেখিছে এইখিনিও আমাৰ মানুহ আৰু পিছফালেও আছে দেখুৱাই আছোঁ বাৰু আৰু আপোনাৰ কি হয় গোটেইখিনি মানুহ একেলগে আহিলে খুব ভাল লাগে এনেকৈ দেই এইয়া চাওক এইবোৰ আমাৰ লগত আমি একেলগে গৈছোঁ কিমান মানুহ আমাৰ লাইনটোত মানে বহু একদম আৰম্ভণিৰ পৰা বহুত দূৰলৈকে আমাৰ একদম দীঘলীয়া লাইন তো আমি সেইফালেৰে ওলাই আহি আপোনাৰ এতিয়া গৈ আছোঁ খোজকাঢ়ি আকৌ 2 কিলোমিটাৰ যাব লাগিব আপোনাৰ তাৰে পৰা একদম টেক্সি জীপ পাম তালৈকে যাব লাগিব কাৰণ টেক্সিৰে আমি গৌৰীকুণ্ডলৈকে যাব লাগিব বোলে তাৰ বাবে আকৌ এইটো দীঘলীয়া লাইন আকৌ ইয়াতে আমি লাহে লাহে গৈ আছোঁ কিন্তু সেয়ে যে সোঁফালে আহি আছে তেওঁলোক আপোনাৰ ট্ৰেকিং কৰি আহিলে চাওকচোন মনত কি আনন্দ চাগে ন বাবাক দেখি আহিলে আমিও গৈ আছোঁ বাৰু তেওঁলোকক দেখি আমিও অলপ উৎসাহ পালোঁ তো আমি ধুনীয়াকৈ লাইন পাতি গৈ আছোঁ লাহে লাহে আৰু ইয়াতে অকণমান হেতাও পৰা লাগে দেই একদম ঠেলা হেঁচা মানে কোনে কিমান জল্দি যাব পাৰি তেনেকুৱা টাইপ হয় তো পুলিচেও নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ যায় বাৰু মাজে মাজে আৰু আহোঁতে আপোনালোকে একদম মনত ৰাখিব দেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে মোবাইলতে হওক বা পাৰ্চতে হওক লৈ আহিব কাৰণ সেইখন লাগিব সেইখন নহ'লে নহ'বই তাৰমানে ইয়াতে তাৰপিছত দীঘলীয়া লাইনৰ শেষেই নাই বাপৰে বাপ কিমান আৰু মানে এনেকুৱা লাগিছে কিমান যাম আৰু ন গৈয়ে আছোঁ শেষেই নহয় লাইনটো এইটো আপোনাৰ কাৰণ লাহে লাহেও গৈ আছে কাৰণ যিহেতু আগদিনাখনো অকণমান ভিৰ বহুত লাগিছিলে বুলি কৈছে আৰু আমি যোৱাৰ দিনাখনো যথেষ্টই ভিৰ আছিলে আৰু সেইদিনাখন আছিলে আপোনাৰ আমি যিদিনাখন যাত্ৰা আৰম্ভ কৰিছোঁ সেইদিনাখন হৈছে আপোনাৰ 17 মে তো আমি গৈ আছোঁ এনেদৰে লাইনত একদম আমাৰে অৱশ্যে আধা মানুহ দেই লাইনটোত একদম তাৰপাছত এইয়া আহি পালোঁ দেখিছেনে এইকেইখন টাটা চুমু তাতে যাবৰ কাৰণেও কিন্তু আপুনি ঠেলা হেঁচা কৰিহে উঠিব লাগিব নহ'লে নাই চিট নাপায় বহুত দেৰিলৈ ৰ'ব লাগিব বোলে মোক উঠাই নিব ইয়াতে সেইটো ছিষ্টেম নহ'বই মানে দৌৰা দৌৰি হেতা ওপৰা কৰি উঠিলেহে আপুনি জল্দি গৈ যাব পাৰিব তাৰপাছত আমিও উঠিলোঁ দৌৰা দৌৰি সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল আহি আমি পাই গ'লোঁ গৌৰীকুণ্ডতো দেখিছেনে এই যিখিনি আকৌ সোঁফালৰ মানুহ আছে তাহাঁতকলে আকৌ মেজিকত যাব পৰা নাই এনেকুৱা লাইন পাতিছে আমাৰ ফালৰ লাইনটো বাৰু অকণমান খোলা আছে সেইকাৰণে আমি গৈ আছোঁ আৰু এইসকল যে আহি আছে তেওঁলোক গৈ আছে যে আপোনাৰ তেওঁলোকে খোজকাঢ়ি যাব সেইখিনিও কাৰণ আপোনাৰ যিটো সোণপ্ৰয়াগৰ পৰা গৌৰীকুণ্ডলৈকে 5 কিলোমিটাৰ কোনোবাই টাটা চুমুত যায় নাইবা আপোনাৰ কোনোবাই খোজকাঢ়িও যাব পাৰে সেইটো নিজৰ কথা তো আমিও আৰম্ভ কৰি দিলোঁ ট্ৰেকিং তো গৌৰীকুণ্ড পাই লাহে লাহে আমি আটাইবোৰে আগবাঢ়ি গ'লোঁ ৰাতিও হৈ আহিছে দেই আমি হোটেলৰ পৰা 4টা বজাত ওলাইছিলোঁ এতিয়া 7টা বাজিলে আন্ধাৰো হ'ল তথাপিও আৰু যাবতো লাগিবই ন আহিছোঁ ৰৈ থকা নাই তো ভিৰৰ মাজেদি আমি ওলাই গ'লোঁ আৰু এজন দাদা আমাৰে হয় মাজতে ভিডিঅ'টো একদম পজ দি দিছে আৰু এয়া মাজে মাজে অলপ কথাৰ আৰম্ভ হ'ল কেনেকৈ কোনোবা আহি পোৱা নাই আমি ৰৈ দিছোঁ তথাপিও বাৰু ভাগ হ'ল মানুহখিনি আমি 20জনমান একেলগে আছিলোঁ বাকীবোৰ গ'ল বাৰু ভাগ হৈ তাৰে পিছত এয়া দেখিছে ন এইটো গৌৰীকুণ্ড ইয়াতে আপুনি স্নান কৰিব পাৰে মানে যিটো গা ধুব পাৰে কিন্তু মই নানামিলোঁ দেই বহুত ভিৰ আৰু তাতে নামিব গ'লে আজি মানে আৰু আগবাঢ়িব নোৱাৰিম আৰু লগত অহা মানুহখিনি হেৰাই গ'লে দিগদাৰ হ'ব যে সেইবাবে আৰু তালৈকে নামি নগ'লোঁ বেলেগকৈ তো লাহে লাহে গৈ এয়া দেখিছেনে ভিৰ এই ভিৰখিনিৰ বাবে 8টা বজাৰ পৰা ৰাতি আমি 12টালৈকে অপেক্ষা কৰিছোঁ কাৰণ কৈছে বোলে তাৰমানে ঘোঁৰাৰ ওপৰত যিটো ঘোঁৰাৰ কাৰণে পূৰা জাম লাগি গৈ পূৰা ভিৰ লাগি গৈছে তো আমি ভিৰত নোসোমালোঁ
ৰৈয়ে আছোঁ বহুত দেৰি। আমাৰ কিছুমান মানুহ আগবাঢ়িলে বাৰু এই ভিৰৰ মাজেৰেও, কাৰণ খুলিয়েই দিয়া নাই, যাবলৈ দিয়া নাই, বন্ধ কৰি থৈ দিছে। ইমান মানে বেমেজালি সৃষ্টি হৈ গৈছে দে, কাৰণ খুলিছিলেহে 10 মেত, তো মানুহ আহিছে। তাৰে মাজত লাহে লাহে কিছু আগবাঢ়ি গৈ আছে। আমি ৰৈ আছোঁ আৰু, যাম, খালী হ'ব লাহেকৈ, আমিও আগবাঢ়িম আৰু তাৰে মাজত দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। কিন্তু মানুহৰ জানেনে ভিৰ কমা নাই, আহিয়ে আছে মানুহ, শেষ হোৱা নাই মানে। আমি ভাবিছোঁ অকণমান খালী হ'ব, নাই। তাৰপাছত যেনিবা দিলে খুলি, এখন গেট, এইখিনি আপোনাৰ গৌৰীকুণ্ড আমি ইয়াতে শেষ কৰিলোঁ। ইয়াতে পুলিচ চকী এখন আছে। তাৰে পৰা আমি এতিয়া এই গেটেৰে সোমাই কেদাৰনাথ বাবা ধামলৈ আগবাঢ়িম। খুব এক্সাইটমেণ্ট দেই, মনত মানে এক বুজাব নোৱাৰা অনুভৱ যে আমি যাম, দেখা পাম, কেতিয়া পাম, বিভিন্ন ধৰণৰ মনৰ ভিতৰৰ প্ৰশ্ন আৰু। তাৰপাছত আমি এনেদৰে গৈ আছোঁ লাইন পাতি। এয়া আপোনাৰ ৰাতি 1-1:30মান বাজিছে। ঠাণ্ডাও লাগিছিল কিন্তু দেই। তো খোজকাঢ়িলেও আপোনাৰ ইমান যদিও আপোনাৰ বহুত বেছিও ঠাণ্ডা নালাগে, কিন্তু ক'ৰবাত মাজত অলপ লাগে বাৰু ঠাণ্ডা। যদি কোনোবাই ধৰক নোৱাৰে ঠাণ্ডাটো সহ্য কৰিব, তেওঁলোকে অকণমান ভালদৰে কাপোৰ কানি লৈ যোৱাটো ভাল আৰু নিজৰ কাৰণে। আৰু ইয়া দেখিছেনে, এনেকৈ লাহে লাহে একদম আৰামত যাবলৈ দিছে। একদম মানে দৌৰা-দৌৰি নাই, কিন্তু মাজত খুব পুলিচসকলে ধুনীয়াকৈ লাইনবোৰ কৰাই দি আছে। সেইকাৰণে মানে ব্যাঘাত জন্মা নাই আৰু, গৈ আছে, ৰৈ থাকিব লগা হোৱা নাই। আৰু অহাসকলৰ মুখকেইখন চাইছোঁ দেই, বাপৰে বাপ, তেওঁলোক আহি গ'ল, কি ফূৰ্তি ন। তো আমিও এনেদৰে আগবাঢ়ি আছোঁ। তো দেখুৱাই আছোঁ আপোনালোকক কেদাৰনাথৰ ৰাতি 2-2:30 বজাৰ 3টা বজাৰ দৃশ্য এয়া চাওকচোন। কিন্তু তাতে অনুভৱেই হোৱা নাই জানেনে, আমি যে হোৱা নাই, আমি যে খোজকাঢ়িয়ে আছোঁ, এবাৰলৈও অনুভৱ হোৱা নাই। কিন্তু এনেকৈয়ে গৈ আমি যে কিমান দূৰ গৈ আছোঁ নিজেই নাজানো। আকৌ মাজতে এটা কথা কওঁ দেই, ট্ৰেকিঙৰ সময়ত আপোনালোকে বহুত বস্তু আনিব, মেডিচিনখিনি খুব প্ৰয়োজন, সেইখিনিতো লাগিবই। আৰু আপুনিতো যদি মন্দিৰত কিবা মানে যি পিন্ধে সেইযোৰ ল'ব, কিন্তু বহুত বস্তু মানে কঢ়িয়াই মানে নানাটোৱেই ভাল, কাৰণ যিমান কঢ়িয়াব সিমান কষ্ট, আৰু যিমান পাতল হৈ যাব নিজৰে আৰাম। আৰু ইয়াতেতো হৈছে লাঠিডালেই শক্তি। মই বাৰু লাঠি ব্যৱহাৰ কৰা নাই দেই, মই খোজকাঢ়ি গৈ আছিলোঁ আৰামছে, কাৰণ ইমানো মানে মোৰ বেয়া লগা নাই, মোৰ ভাল লাগিছে, আৰামছে গৈ আছোঁ। মানে ইমানো মই কষ্ট অনুভৱ কৰা নাই যে মোক লাঠি এডাল প্ৰয়োজন আছে বুলি ভাবা নাই, কাৰণে মই লোৱা নাই। আৰু এইফালে মাজে সেয়া দেখিছেনে মানুহবোৰক লাহে লাহে গৈ আছে। তাৰপাছতে এনেদৰে গৈ আপোনাৰ সূৰ্য আহি ওলাই গ'ল আমাৰ মূৰৰ ওপৰত, পোহৰেই হৈ গ'ল, ৰাতিটো পোহৰ কৰি দিলোঁ খোজকাঢ়ি। গৈয়ে আছোঁ তাৰমানে, তথাপিও নাই, শেষ নাই। আৰু এয়া দেখিছেনে, মাজত ইয়াতে যদি বৰষুণ পৰে ন, বৰ পিছল হয়। কিন্তু সেইদিনাখন বাৰু আমি গৈ থাকোঁতে বৰষুণ দিয়া নাছিলে, সেইটো এটা ভাল। আৰু এয়া আপোনালোক সোঁফালে দেখিছে ন, ৰেলিংবোৰ খুব সুবিধাজনক নহয়, মাজে ভাঙাও আছে। সেইকাৰণে যিমান পাৰে অকণমান ছাইড হৈ অহাটো নিজৰ কাৰণে ভাল, নহ'লে তলফালে একদম দ। তাৰপিছত ইয়াত ঘোঁৰাবোৰক কিমান ঘোঁৰা খচ্চৰ আপোনাৰ এইবোৰক একদম পূৰা যিমান পাৰে কঢ়িয়াইছে। আৰু পানী চাওক, আমাৰ গুৱাহাটীত পানীৰ অভাৱ, তাতে পানী চাওকচোন কেনেকুৱা, একদম কিমান পানীয়ে দেখিয়ে মানে ভাল লাগিছে। আমি পানীৰ কষ্টত চলি আছোঁ, আৰু এইফালে পূৰা পানী এনেদৰে গৈ আছে। কিন্তু ভাল লাগে জানে, আমিতো ধৰকচোন ক'ত ইমান খোজকাঢ়োঁ, কিন্তু চাওকচোন এনেকৈ যে গৈ থাকোঁ অনুভৱেই নহয়। আৰু চাওকচোন যিফালেই যাওঁ ৰাস্তা দেখোন দীঘলীয়াই হৈ গৈ আছে, শেষেই নহয়। এইফালে গৈছোঁ, আৰু অকণমান ওপৰলৈ, আৰু এইফালে গৈছোঁ, নাই আৰু অকণমান আছে। এনেকৈ গৈয়ে আছোঁ, ৰেষ্ট লোৱা নাই বাৰু। ৰাতিৰ পৰা সম্পূৰ্ণ আহি আমি একদম মানে ৰৈ থকা নাই, বা টেণ্টত আমি থকা নাই। আপোনালোকে যদি থাকিব বিচাৰে, মাজতে টেণ্টৰ সুবিধাও আছে থাকিব বিচৰাসকলে, কিন্তু আমি ৰৈ দিয়া নাছিলোঁ। আচলতে আমি গৈয়ে আছিলোঁ। আৰু আমাৰে গ্ৰুপৰ কিছুমানে ঘোঁৰা ল'লে, কাৰণ তেওঁলোকে খোজকাঢ়িব নোৱাৰা হ'ল, ভাগৰিছে। কিন্তু আমি কেইজনমানে বৰ্তমান খোজকাঢ়িয়ে গৈ আছোঁ। আৰু এয়া দেখিছেনে, ঘোঁৰাত গ'লেও ভয় লাগে দেই, বেকা হৈ যায় নহয় একদম, ভয়টো লাগেই চাগে। মই উঠা নাই বাৰু ঘোঁৰাত, সেইকাৰণে মই বাৰু ইমান গম নাপাম। বাকী এয়া মানুহবোৰ আহিও আছে আৰু গৈ আছে। কিন্তু প্ৰচণ্ড ৰ'দ আছিলে দেই, বিৰাট গৰম পাইছোঁ মই সেইখিনি সময়ত। অকণমান দুপৰীয়া 12-1 মানত অকণমান গৰমটো বেছি লাগিছিলে। খোজকাঢ়ি গৈ আছোঁ। তাৰপাছত এনেদৰে তাৰপাছত আহি এয়া দেখিছেনে, কেদাৰনাথলৈ 5 কিলোমিটাৰ চুমা এটা খাই ল'লোঁ দেই, ইমান ভাল লাগিছে। তাৰপিছত আৰু মই কৈছিলোঁ ন লাঠি মই লোৱা নাই দেই, এইডাল বেলেগৰ অকণমান ধৰি দিছোঁ। আৰু মনটো ভাল লাগিছে, আৰু পাম আৰু দেই 5 কিলোমিটাৰ, এনেকুৱা ভাল লাগিছে যেন মানে পামেহে আৰু, কিন্তু নহয় দেই,
পাহাৰৰ ৰাস্তা ন একদমেই মানে শেষেই হৈ নাই 5 কিলোমিটাৰটো আপোনাৰ 10-15 কিলোমিটাৰ যেন অনুভৱ হয় কাৰণ থিয় পাহাৰ আৰু এইফালে চাওক চাৰিওফালে বৰফ পৰি আছে অকণমান আগদিনাখন বোলে বৰষুণ দিছিলে কিন্তু আমি যোৱাৰ দিনাখন বৰ্তমানলৈকে বৰষুণ দিয়া নাই আৰু আমি গৈ আছোঁ এনেদৰে একদম ধুনীয়াকৈ কেদাৰনাথ বাবাক দৰ্শন কৰিম বুলিয়ে আৰু এয়া দেখিছেনে এইয়া পিঠলৈ গৈ আছে অকণমান বৰষুণ দিছিলে নেকি এইখিনি জেগাত সেইকাৰণে চাই হয়তো তেওঁলোকে প্লাষ্টিক পিন্ধাই দিছে তাৰে পাছত এনেদৰে গৈ আছে আৰু আপোনালোকে যদি ৰেইনকোট লৈও নাযায় ঘৰৰ পৰা তাতে ধুনীয়াকৈ ৰেইনকোট পাব কিনি ল'ব পাৰিব একদম কেদাৰনাথলৈ বুলি যাত্ৰা একদম দীঘলীয়াকৈ তথাপি বাবাৰ ওচৰলৈ এতিয়াও গৈয়ে আছোঁ আজি 2 দিন ধৰি ইমানেই ভিৰ নহয় ভিৰৰ কাৰণে মানে লাহে লাহে আহিব লগা হৈছে ৰাস্তাও খুব বেয়া তথাপিও গৈ আছোঁ যুঁজি আছোঁ আজি 2 দিন ধৰি আজি আৰু 3 কিলোমিটাৰ গ'লে চলাকাৰৰ লগত বহুত বেছি নিজে ক'ব পাৰে ডিঙিৰ বিষ একদম মানে ঠাণ্ডাটো পৰিছে ৱেডাৰটো একদম বহুত বেলেগ আমাৰ তাত যিমান গৰম ইয়াতে ইমান বহুত বেছি ঠাণ্ডা সেইটো কাৰণে গাড়ী ভিডিঅ'বোৰ বনালে কিন্তু আপোনালোকক যিমানখিনি পাৰোঁ বাৰু বনাই দেখাব মই চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাইছোঁ অকণমান চাৰিওফালে বাৰু সেই তলৰ পৰা আহিলোঁ বাৰু উঠি আৰু যে মানে মনটো বিৰাট আনন্দ লাগিছে কিয় জানে এই যে বৰফৰ পাহাৰখন দেখিছোঁ ন ইমানেই ভাল লাগি গৈছে ন মনটো বৰফৰ পাহাৰখন দেখাৰ লগে লগে ইছৰাম আহি পালোঁ আৰু দেই এনেকুৱা লাগিছে আৰু আমি আহি আকৌ জানেনে আমি একদম বাবাৰ ওচৰ নাপালোঁগৈ কাৰণ কিয় 2 কিলোমিটাৰ থাকোঁতে আমি টেণ্ট লৈ তাতে থাকি মেলি আমি ধুনীয়াকৈ অকণমান ফ্ৰেছ হৈ মেলি ওলাই দিলোঁ এয়া মন্দিৰত আৰতিৰ কাৰণে ওলাইছোঁ চাবলৈ কিন্তু পইচা আশা নাই বোলে চোৱাৰ তথাপিও আৰু ওলাইছোঁ ৰেডি মেলি গৈ এয়া চাওকচোন আকৌ আমাৰ টেণ্টৰ পৰা এইখিনিয়ে আকৌ আপোনাৰ 2 কিলোমিটাৰ তথাপিও বাবাক দেখা নাই দেই এতিয়ালৈকে তাৰে পিছত আমি গৈ আপোনাৰ কিন্তু যিমান ওপৰ গৈছোঁ ঠাণ্ডা হৈ আহিছে এয়া দেখিছেনে অকণমান আৰতি চাই মেলি কাৰণ মোবাইল নিব নিদিয়ে আৰতি চাই মেলি আমি ওলাই আহি টেণ্টত থাকিলোঁ ৰাতিটো তো আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই